নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আঘোণ মাহৰ 16 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ ডিচেম্বৰ মাহৰ 3 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:58 আৰু সূৰ্যাস্তৰ সময় 4:26 মিনিট আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি দিনৰ 3:56 পিছত অমাৱস্যা তিথি হ'ব নক্ষত্ৰ বিশাখা নক্ষত্ৰ দিনৰ 1:18 পিছত অনুৰাধা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ তুলা ৰাশি ক্ষুদ্ৰ অথবা ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষসকণ হ'ব পুৱা 7:49 পিছত বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে দীপাত দুখ পাব দিনৰ 1:27 পিছত মৃতকে দুখ নাপায় যাত্ৰা পশ্চিম দিশ আৰু দক্ষিণ দিশৰ বাহিৰে অন্য দিশসমূহত যাত্ৰা শুভ দেখা যায় বিবিধ শ্ৰাদ্ধ চতুৰ্দশীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেৱৰ জন্মদিন আনহাতে অসমৰ এগৰাকী প্ৰসিদ্ধ কামৰূপী লোকগীত শিল্পী ৰামেশ্বৰ পাঠক দেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি চতুৰ্দশী তিথি হোৱা হেতুকে মাটিমাহ আৰু মৰাপাত খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত আনৰ কামত হস্তক্ষেপ নকৰিলে উপকৃত হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ আজি অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায় আজিৰ দিনটোত আপুনি অনলাইন বজাৰ সংক্ৰান্তীয় দিশত সচেতনতা অৱলম্বন কৰক ব্যৱসায়ীসকলে ঋণাত্মক চিন্তাধাৰীসকলৰ পৰা আঁতৰি থকাই শ্ৰেয় অৰ্থাৎ আপোনালোকে তেওঁলোকৰ কোনো ধৰণৰ সহায় বা সহযোগিতা গ্ৰহণ নকৰিব ঘৰুৱা দিশত জীৱনসংগীৰ সৈতে আলোচনাৰ মাধ্যমেৰে কোনো সমস্যাৰ সমাধান কৰিবলৈ আপুনি আজি সক্ষম হ'ব এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ অত্যধিক ব্যস্ততাৰ ফলত মানসিকভাৱে অৱসাদগ্ৰস্ত হ'ব পাৰে নিবনুৱাসকলে হঠাৎ কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা দেখা যায় প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপুনি আজি দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম হোৱা দেখা যায় মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1 আৰু 8 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন কাৰকৰ দ্বাৰা লাভৱান হ'ব পাৰিব কৰ্মস্থানত যিকোনো সমস্যা আপুনি নিজৰ বিবেকেৰে সমাধান কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলে ব্যৱসায়ৰ দ্বাৰা আৰ্থিকভাৱে লাভৱান হোৱা দেখা যায় ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ সৈতে আপোনাক আজি ভ্ৰমণ কৰা পৰিলক্ষিত হ'ব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত অমনোযোগী হ'লে সমস্যাত ভুগিব
নিবনুৱাসকলে ঠগ প্ৰবঞ্চকৰ পৰা নিজকে বচাই চলিবলৈ যত্ন কৰা উচিত। আনহাতে নিবনুৱাসকলে আজিৰ দিনটোত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা উপকৃতও হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি প্ৰেমাস্পদক উপহাৰ দিয়া পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক উত্তেজনা বৃদ্ধি পাব যদিও সন্ধিয়াৰ ভাগলৈ মন ফৰকাল হোৱা দেখা যাব। কৰ্মস্থানত আপুনি আজি আপোনাৰ কামৰ ওপৰত ধ্যান দিয়া উচিত, অন্যথা ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ীসকলে নিজৰ আয় বৃদ্ধিৰ হেতু যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব। কৰ্মসূত্ৰে আপুনি আজি অধিক যাতায়াতৰ সন্মুখীনো হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ কোনো নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন হোৱাৰ যোগ দেখা যায়। ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ সৈতে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত অমনোযোগী হ'লে সমস্যাত ভুগিব। নিবনুৱাসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমৰ দিশত বিবাহৰ কথা ঘৰত আলোচনা কৰা দেখা যাব। স্বাস্থ্যৰ দিশত পানী লগা, জ্বৰ, কাহ ইত্যাদি হোৱাৰ সম্ভাৱনা আছে। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো সামান্য বিৰহ বেদনাৰে পাৰ কৰিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দায়িত্ব বৃদ্ধি পাব। তাৰ বাবে আপুনি আজি আনৰ সহায় ল'বলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে কুসংগৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰা উচিত। ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যয় হ'ব পাৰে। সামাজিক তথা ৰাজনীতিক কৰ্মীসকলৰ সমাজৰ প্ৰতি নিজৰ দায়িত্ব বৃদ্ধি পাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত সময়ৰ সৎব্যৱহাৰ কৰিব পাৰিব। নিবনুৱাসকলে আজিৰ দিনটোত নতুন কৰ্মৰ সংকেত লাভ কৰাৰ যোগ দেখা যায়। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ সুযোগ পাব। স্বাস্থ্যৰ দিশত আপুনি আজি গেছজনিত কাৰণত অশান্তিত ভুগিব পাৰে। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো অতিকৈ আশাব্যঞ্জক হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি কোনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ যোগ।
আজিৰ দিনটো ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে অতিকৈ শুভ দিন হিচাপে পৰিগণিত হৈছে। ব্যৱসায়ীসকলৰ দিনৰ 12 মান বজা পৰ্যন্ত খেলিমেলিৰে পাৰ হ'ব যদিও তাৰ পৰৱৰ্তী সময়ছোৱাত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰিব। ঘৰুৱা দিশত গৃহাদি নিৰ্মাণত সাফল্যমণ্ডিত হ'ব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কেৰিয়াৰ অথবা ভৱিষ্যতক লৈ সচেতন হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে কোনো পিতৃসদৃশ ব্যক্তিৰ পৰা আজি উৎসাহিত হ'ব। প্ৰেমৰ দিশত মনোবাঞ্ছিত প্ৰাৰ্থীৰ সৈতে বিবাহৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো বিশেষ শুভ নহয় যদিও মানসিক দিশৰ পৰা আপুনি আজি সুস্থ হৈ থাকিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ বিচ্ছেদ আহিব পাৰে। কৰ্মস্থানত আপুনি আজি বাধাৰ সন্মুখীন হ'ব পাৰে। বাণিজ্যৰ দিশত জড়িতসকলে অতীতৰ দূৰদৰ্শী সিদ্ধান্তৰ ফল লাভ কৰিব পাৰে। বহুদিনীয়া প্ৰচেষ্টাৰ সফল সমাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। ঘৰলৈ নতুন যন্ত্ৰাদিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ বাবে আজি আপুনি কষ্ট অনুভৱ কৰিব। নিবনুৱাসকলৰ যিসকলে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে তেখেতসকলৰ স্বীকৃতি লাভৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পৰিকল্পনা বৃদ্ধি পাব। কাৰিকৰী দিশত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা আহিব। আজি আপোনাক বদহজম বা পাচন সম্পৰ্কীয় ৰোগে অশান্তি দিব পাৰে। সেয়েহে সৰল আহাৰ গ্ৰহণ আৰু খাদ্য গ্ৰহণৰ সময়ত গুৰুত্ব আৰোপ কৰক। প্ৰেমত আত্মীয়তা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। পাৰিবাৰিক দিশত মংগলজনক। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ নতুন উদ্যম আহিব। প্ৰেমত প্ৰেমাস্পদৰ সৈতে সুখৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপুনি সাৱধানে চলিবলৈ যত্ন কৰক। খাদ্য গ্ৰহণ আৰু জিৰণিৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ।
আপুনি আজি গণেশ দেৱতাক প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। বিভিন্ন বাধাৰ পৰা হাত সাৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়ালসকলে আজিৰ দিনটো বাধাৰ সন্মুখীন হ'ব পাৰে যদিও আনসকলৰ বাবে শুভ। কৰ্মক্ষেত্ৰত আপুনি আজি অবাঞ্ছিত সমস্যাৰ সন্মুখীন হ'ব যদিও আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িকসকলৰ নতুন পৰিকল্পনা সাৰ্থক কৰাৰ ক্ষেত্ৰত বিলম্বতা আহিলেও আপোনাৰ ব্যৱসায়ত লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত পিতৃ মাতৃৰ চিন্তাই কষ্ট দিব পাৰে। নিবনুৱাসকলৰ প্ৰচেষ্টা সফল হোৱাৰ পথ মুকলি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকলে সফলতা অৰ্জন কৰিব পাৰে। প্ৰেমত অনাহক সন্দেহৰ বশৱৰ্তী নহ'ব। আনৰ কথা চালি জাৰি চাইহে বিশ্বাস কৰক। সন্তানৰ প্ৰতি স্নেহ বৃদ্ধি পোৱা দেখা যায়। স্বাস্থ্যৰ দিশত মধ্যমীয়া যদিও খাদ্য গ্ৰহণত আপুনি সচেতন হওক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰী হোৱাসকলৰ কৰ্মক্ষেত্ৰত চিন্তা বৃদ্ধি পাব যদিও কামখিনি নিয়াৰিকৈ সম্পাদন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ নতুন সুযোগ লাভৰ যোগ দেখা যায়। আৰ্থিক দিশত হাতলৈ ধন আহিব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যোগ। ঘৰুৱা দিশত নতুন সম্পদৰ আগমনৰ যোগ দেখা যায়। সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে নতুন কৰ্মক্ষেত্ৰৰ প্ৰতি নিজকে প্ৰস্তুত কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয় লৈ প্ৰেমাস্পদৰ লগত আপুনি আজি দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগাক্ৰান্তসকলৰ স্বাস্থ্যৰ উন্নতি দেখা যায়। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ চিন্তা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণৰ যোগ দেখা যায়। ব্যৱসায়ৰ লগত জড়িতসকলে উন্নতিৰ বাবে আনৰ ঈৰ্ষাৰ পাত্ৰ হ'ব পাৰে। কোনো কাৰণতে আপুনি অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। পাৰিবাৰিক দিশত বজাৰ সংক্ৰান্তীয় কথাত আপোনাৰ আজি চিন্তা বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব পাৰে। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। স্বাস্থ্যৰ দিশত শ্বাস প্ৰশ্বাসজনিত ৰোগে আপোনাক আজিৰ দিনটোত আমনি দিব পাৰে। আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।
এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি পাব যদিও পৰিশ্ৰমৰ উপযুক্ত ফল লাভে আপোনাক মানসিক আনন্দ প্ৰদান কৰিব। আপোনাৰ যত্ন আৰু প্ৰচেষ্টাৰ স্বীকৃতি লাভৰ যোগ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ গোপন শত্ৰুতাৰ প্ৰতি সাৱধান হওক। ব্যৱসায়ৰ দিশত আপুনি আজি লাভৱান হ'বলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত কোনো শুভ সংবাদে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলক আনন্দিত কৰিব। যিকোনো সম্পদ ক্ৰয়ত আপুনি আজি লাভৱান হ'ব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল সমস্যামুক্ত হ'বলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ শুভ। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক অতি ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতি হোৱাসকলে আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি অতি সতৰ্ক হৈ চলিবলৈ যত্ন কৰক। অন্য দিশত দিনটো সামগ্ৰিকভাৱে আপোনাৰ আজি শুভ। কৰ্মস্থানত আজি আপোনাৰ চিন্তা বৃদ্ধি পাব। আনহাতে ব্যৱসায়ৰ দিশত পৰিৱেশৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'লেও আপুনি বন্ধুৰ সহায়ত উপকৃত হ'ব। ঘৰুৱা দিশত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত আপোনাক আগভাগ লোৱা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক অসুস্থতাই অধ্যয়নত ব্যাঘাত আনিব পাৰে। নিবনুৱাসকল হতাশ নহৈ নিজকে সুকল্পিতভাৱে প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰক। প্ৰেমৰ দিশত আপোনাৰ শিশুসুলভ স্বভাৱৰ বাবে প্ৰেমাস্পদৰ অধিক মৰমৰ পাত্ৰ হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি অধিক সতৰ্কতা অৱলম্বন কৰক। পুৰণি ৰোগৰ বাবে নিষিদ্ধ খাদ্য আজি আপুনি কোনো কাৰণতে গ্ৰহণ নকৰিব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।